নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ। আজি কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰিছে, লগতে ফোনপে গুগল পে যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। হয়, কেইবাটাও খবৰৰ ভিতৰত আজিৰ প্ৰথমটো খবৰ হৈছে যে লাখপতি বাইদেউ আঁচনিত যদি নাম নাই তেন্তে সময় থাকোঁতে কৰিব লাগিব বিশেষ এটি কাম। হয়, মুখ্যমন্ত্ৰীৰ লাখপতি বাইদেউ আঁচনিত নাম নাই নেকি? আপোনাৰ যোগ্য হৈও বাদ পৰি ৰৈছে নেকি এতিয়ালৈকে আপোনাৰ নাম? হয়, লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। তালিকাভুক্ত নোহোৱা মহিলালৈ চৰকাৰৰ সোণালী সুযোগ। হয়, 30 জুনৰ পূৰ্বে বঞ্চিত মহিলাই কৰিব পাৰিব নতুনকৈ আবেদন। স্থানীয় বিধায়কৰ সৈতে যোগাযোগ কৰি আবেদন কৰিব পাৰিব। 30 জুনৰ পিছত কোনো মহিলাই নাপাব আবেদনৰ সুবিধা। তালিকাত নাম আহিলে আপুনি পাব মহিলা উদ্যমিতা আঁচনিৰ ধন। নিৰ্ধাৰিত দিনত লাভ কৰিব প্ৰথম কিস্তিৰ 10,000কৈ টকা। হয়, মুখ্যমন্ত্ৰী লাখপতি বাইদেউ আঁচনিত যদি নাম নাই তেন্তে আপুনি কৰক আবেদন। যোগ্য হৈও বাদ পৰিছে যদি তেন্তে আপুনি এতিয়াই আবেদন কৰি ৰাখি দিয়ক। হয়, পৰৱৰ্তী খবৰ, গুগল পে ফোনপে ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 30 জুনৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবেই অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নাম ছেভ কৰি ৰখা হৈছিল সেই নামতেই দেখা পোৱা গৈছিল নাম, কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব। হয়, নিশ্চয় জানিব পাৰিছে ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ'ব। ধন পঠিওৱা ব্যক্তিয়ে নিশ্চিত হ'ব পাৰিব প্ৰকৃততে যিজনলৈ ধন পঠিওৱা হৈছিল তেওঁ লাভ কৰিলে নে নাই। হয়, গুগল পে ফোনপে ব্যৱহাৰকাৰীৰ বাবে এয়া ডাঙৰ খবৰ আহি পৰিছে। 30 জুনৰ পৰা লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম, মই যিকেইটা জনাই আছোঁ। পৰৱৰ্তী খবৰ, চৰকাৰে দিব আপোনাক লাখে লাখে টকা। মাত্ৰ আবেদনত লিখি দিয়ক আপোনাৰ প্ৰয়োজনীয় টকাৰ পৰিমাণ। 7 দিনৰ ভিতৰত বিনা গ্যাৰাণ্টিৰ একাউণ্টত সোমাব ধন। যদি ধন লাভ নকৰে মুকলি কৰা হৈছে ফোন নম্বৰ। যোগাযোগ কৰক 7969076111 নম্বৰত। এই ধন লাভৰ বাবে কৰিব লাগিব অনলাইনৰ মাধ্যমেৰে আবেদন। চৰকাৰে হাতত লৈছে জনসমৰ্থ নামেৰে নতুন আঁচনি। 8 লাখ টকালৈকে ল'ব পাৰিব এই আঁচনিৰ পৰা ঋণ। হয়, ব্যৱসায় কৃষি গৃহ নিৰ্মাণৰ বাবে লাভ কৰিব 5 লাখ টকালৈকে ৰাজহ সাহায্য। আবেদনৰ 7 দিনৰ ভিতৰতে ঋণৰ ধন লাভ কৰিব। আবেদন কৰিবলৈ আধাৰ কাৰ্ড, পেন কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ, বেংকৰ একাউণ্ট আৰু ফটো লাগিব। হয়, ইয়াৰ বাবে মুকলি কৰা হৈছে বিশেষ পৰ্টেল www.janasama.in পৰ্টেলত গৈ চাব পাৰিব ইয়াৰ সবিশেষ। হয়, সুদখোৰৰ পৰা টকা লৈ হেৰুৱাব নালাগে আপোনাৰ সাঁচতীয়া ধন।